হাই ফ্ৰেণ্ডছ, মই আছোঁ আজি কামাখ্যা মন্দিৰত। কামাখ্যাত আছোঁ অম্বুবাচী মেলাত। এতিয়া আমি যাম কালী মন্দিৰ দৰ্শন কৰিবলৈ যাম। আহক, সেইফালে আছে কালী মন্দিৰ। কলিযুগত কালী দেৱী জাগ্ৰত অৱস্থাত থাকে বুলি কয়। হয়, জাগ্ৰত অৱস্থাতে থাকে। ঠাইখিনিও ভাল লাগে, সুন্দৰ ঠাই, পাহাৰীয়া ঠাই। নীলাচল পাহাৰৰ ওপৰত আছোঁ। এতিয়া বলক আমি কালী মন্দিৰ দৰ্শন কৰিবলৈ যাওঁ। সেইটো ৰাস্তাৰে যাম। মানে বহুত ভক্তবৃন্দ ৰাইজ গোট খাইছে ইয়াত। দোকানো বহিছে, বহুত দোকান বহিছে। আৰু এইটো ৰাস্তাৰে যাব লাগিব। এইটো ৰাস্তাৰে, এইটোৰে নহয়, এইটোৰে গ'লে পাম আমি কালী মন্দিৰ। আৰু বগলা মন্দিৰো পায়, বগলামুখী মন্দিৰ। সেই কোনোবাৰ যে গ্ৰহৰ দোষ হ'লে গ্ৰহৰ দোষ কাটা যায়, সেই বগলামুখী মন্দিৰ আছে সেইফালে। বগলামাৰ প্ৰিয় ৰংটো হৈছে হালধীয়া। চাব পাৰে, বৰষুণ দি আছে। এইখন মানে এই গেটখন পাৰ হৈ আমি যাম এইফালেৰে। এইটো আমাৰ সন্মুখত কালী মন্দিৰ, জয় মা কালী। আৰু ভিউটো সুন্দৰ ভিউ দেখা পোৱা যায় ওপৰৰ পৰা। তাত লিখা আছে শ্ৰী শ্ৰী শ্মশান কালী। ইয়াত বিভিন্ন মানে লোক গোট খাইছে, বিভিন্ন ভক্ত গোট খাইছে। আৰু মেইন কালী মন্দিৰটো এইটোৰ ভিতৰত আছে। ওম জয় মা কালী, ওম জয় মা দুৰ্গা। ভিতৰৰ পৰা আহিলোঁ, মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ। এতিয়া সেইফালে যাওঁ, আহক। পাহাৰীয়া ৰাস্তা। আৰু এইফালে চাওক, গুৱাহাটী টাউন, গুৱাহাটী চহৰ। এইফালে চাওক, এই চাওক ওপৰৰ পৰা ঘৰবিলাক চাওক। এইখন পাহাৰৰ ওপৰত মানে এইবিলাক ঘৰ আছে। সুন্দৰ লোকেশ্যন, সুন্দৰ ভিউ। এতিয়া যাম সেইফালে। সেইফালে চিধাই গৈ থাকিলে বগলামুখী মন্দিৰ পোৱা যায়। তাতো বহুত ভিৰ হ'ব, লাইন পাতিব লাগিব। মই গৈছোঁ আগতে, বহুতবাৰ গৈছিলোঁ। এতিয়া আমি ভিউ পইণ্টটো চাম। এইখিনিৰ পৰা অলপ অলপ দেখা পোৱা যায়। সেইফালে তলফালে ৰাস্তা আছে এটা, সেইফালে তলফালে ৰাস্তা আছে। ভিউ পইণ্টটো এইটো। সেইফালে মানে ওখ, সেইফালে ওখ, আৰু এইফালে আছে চাপৰ। এতিয়া এইফালৰ পৰা অলপ ভিউটো চাই লওঁ, পাহাৰৰ ভিউ। এইফালৰ পৰা চাব পাৰি। মানে দাৰ্জিলিঙৰ দৰে অলপ চিনাৰীটো তেনেকুৱা পাইছোঁ। দাৰ্জিলিং যেন পায়। তলফালে এইটো ৰাস্তা গৈছে, এইটো ৰাস্তা গাড়ী মটৰ গৈ আছে। এইখন পাহাৰ, মেঘ দি আছে, পাহাৰত মেঘ দি আছে। সেইবিলাক এই মেঘ আছে পাহাৰত, বৰষুণো দি আছে। আল্টিমেট। এতিয়া আজি মই আহোঁতে যিটো ৰাস্তাৰে আহিছিলোঁ, পুৰণি কালততো সেইটো ৰাস্তা নাছিল। পুৰণি কালত ৰজা নৰনাৰায়ণে বন্ধা এটা ৰাস্তা আছে, শিলৰে ৰাস্তা। আৰু সেই ৰাস্তাটো হৈছে এইটো কমপ্লিট শিলেৰে বনাইছে। আৰু থিয় পাহাৰত বনাইছে। আৰু এইফালেৰে খোজকাঢ়িহে আহিব পাৰি। আমি গৈ থাকিব পাৰিম, কিন্তু যেতিয়া মানে ওপৰলৈ উঠিব লাগিব, তেতিয়াহে মানে
প্ৰব্লেম হৈ যাব। পানী পূৰা ফুল স্পীডত গৈ আছে, পাহাৰৰ পৰা বৈ অহা পানী। আৰু এনেকুৱা তো ৰজা নৰনাৰায়ণে বান্ধিছিল, মই কোৱাত যদি ভুল হোৱা নাই। সুন্দৰ নীলাচল পাহাৰত এনেকুৱা পৰিৱেশ। এই জিৰণি চৰাটোলৈ যাওঁ আহক। পাহাৰীয়া ঠাই, তাতে ৰ'দি আছে বৰষুণ। সুন্দৰ পৰিৱেশ, এইফালে পাহাৰ দেখিবলৈ পাইছোঁ। পাহাৰৰ মাজত এটা ঘৰ দেখা পাইছোঁ, সেই কৈছে দেখিছেনে? এইটো জংঘলৰ মাজত অকলে অকলে আছে ঘৰটো। নামদাটো আহিছিলোঁ অতি সহজতে, এতিয়া উঠোতেহে উঠোতেতো বহুত বেছি ভাগৰ লাগি গৈছে। আৰু এইফালে আছে বগলামুখী মন্দিৰ, এইখন গেট। এইফালে ভিতৰত গৈ মন্দিৰত সেৱা কৰিব লাগিব। সেইফালে আছে মা তাৰা মন্দিৰো আছে, কিন্তু আজি যোৱা নহ'ল, টাইম অভাৰ। সেইফালেও আহিব পাৰি। আৰু এতিয়া মই যাম কিবা এখন মাৰুতি এখনত উঠি যাম। ৰাস্তাটো ভাল লাগে, আহোঁতে ভাল লাগিছিল। গৈ আহিলোঁ, ওপৰৰ পৰা মন্দিৰ দৰ্শন কৰি আহিলোঁ।